নমস্কাৰ সকলোকে মই দিব্য মৰাণ আৰু আমাৰ চেনেল চাই আছে আপোনালোক সকলোৱে DM অসম আৰু আজি বৰ্তমান আহিছোঁ এটা মানে বিশেষ ভিডিঅ' লৈ আমাৰ মৰমৰ এজন দাদা সুৰজ দাদা আৰু এই সুৰজ দাৰ এখন নতুন মানে ফাষ্টফুড দোকান আৰু এই দোকানখনৰ বিষয়ে আপোনালোক সকলোৱে কম বুলি আহিছোঁ সকলোৰে আগত আৰু এখন দোকান নিউকৈ অপেনিং কৰা হৈছে আজি অপেনিং কৰা মাত্ৰ 4 দিন হৈছে আৰু এই 4 দিনৰ মুহূৰ্তত সকলোৱে দেখাম যে ক'ত আছে কেনেকৈ আছে আৰু কি মানে ডেকৰেশ্যন কৰা হৈছে সকলোবোৰ দেখাম সকলোকে কেনেকৈ কি কৰা আছে ডেকৰেশ্যন মানে খুব এটা মানে সুন্দৰকৈ আমাৰ জাগনত প্ৰথমবাৰ এনেকৈ মতম মানে কাঠৰে মানে ডেকৰেশ্যন কৰা আছে সকলোবোৰ দেখাম আৰু আজি আমি দেখাম বাহিৰলৈ আহিব লাগে আৰু আমি দেখাম বৰ্তমান এতিয়া আমাৰ দেখাম আমি এড্ৰেছটো এতিয়া এইফালে যদি যায় এইফালে আমাৰ জাগুন মেও যাব পৰা আছে এইফালে আমাৰ ওচৰতে আছে আমাৰ জাগুন স্বাস্থ্য কেন্দ্ৰখন আৰু এই সাইডে আমাৰ দেখাবলৈ কেমেৰামেন এইফালে আছে আমাৰ ডিব্ৰুগড় যাব পাৰে এইফালে আমাৰ পেট্ৰল ডিপু আছে নাইৰা পেট্ৰল ডিপু আৰু এইফালে আমাৰ আছে সাৰ্বজনীন নামঘৰ মুখে আছে আমাৰ সুৰজ দা এখন মানে ফাষ্টফুড দোকান আৰু এইফালে আছে আমাৰ সুৰজ দা মানে কাষতে আছে তেওঁ মানে এখন মানে দোকান আছে কাষতে সুৰজ দা আছে আৰু তেওঁৰ ওচৰতে এখন ফাষ্টফুড দোকান খুলিছে নিউকৈ অপেনিং কৰা হৈছে আৰু এড্ৰেছটো ভালকৈ কৰি দিছোঁ আৰু ইয়াতে আমাৰ এখন মানে পাৰ্চেলৰ হেৰি আছে অফিচ আছে পাৰ্চেলৰ অফিচৰ মানে পূৰা অপজিট চাইডে মানে পোনে এখন মানে ফাষ্টফুড দোকান আছে দোকানখন নাম দেখাব লাগে ফাষ্টফুডৰ নামটো দেখাই দিছোঁ আমি ফাষ্টফুড দোকান আৰু ইয়াতে এখন মানে খুব ধুনীয়াকৈ আমাৰ এখন ডেকৰেশ্যন কৰা হৈছে দোকানখন ভালকৈ সকলো মানে কাঠৰ যোগেদি মানে ডেকৰেশ্যন কৰা হৈছে এইবোৰ ডেন্স দেখাব লাগে ডেন্সো খুব ধুনীয়াকৈ ডেকৰেশ্যন কৰা হৈছে দোকানখনৰ আৰু খাবলৈ কেনেকুৱা সকলোবোৰ আজি দেখাম আজি প্ৰথম পাইছোঁ এইফালে আমাৰ দেখাব লাগে দুজন আমাৰ কাষ্টমাৰ বহি আছে বৰ্তমানলৈকে তেওঁলোকৰ বৰ্তমানলৈকে মানে হেৰি অহা নাই মানে অৰ্ডাৰটো অহা নাই তেওঁলোকৰ যেতিয়া অৰ্ডাৰ আহিব সকলোকে দেখাম এইফালে আমাৰ মালিকনীও আছে সকলোকে দেখাম এইফালে সেইখন দেখাম মেনুখন দেখাই দিয়া হয় আৰু মেনুখন দেখাই দিছে আৰু ডেকৰেশ্যনটো মানে খুব এটি মানে মজা কৰি মানে সকলো মানে কাঠৰ যোগেদি সকলো খুব ধুনীয়াকৈ মানে কাঠৰ যোগেদি ডেকৰেশ্যনটো কৰা হৈছে ধুনীয়াকৈ কাঠৰ যোগেদি এইফালে আমাৰ ধুনীয়াকৈ কাঠ মানে কুণ্ডা মানে কটা হৈছে আৰু খুব ধুনীয়াকৈ মানে ডেকৰেশ্যনটো কৰা হৈছে আৰু এইফালে দেখা দিছোঁ এইফালে বাঁহৰ যোগেদি বনোৱা হৈছে দেখা যায় এইফালে বাঁহৰ যোগেদি আৰু ইয়াত লাইটিঙৰ মানে খুব ধুনীয়াকৈ এটি মানে বাঁহেৰে মানে কাঠেৰে মানে গোলকৈ মানে বৃত্তকাৰে মানে কাটি কিনি এইটো মানে এটা মানে লাইটিঙৰ শ্বেপ দিয়া হৈছে আৰু ঘড়ী দেখা যায় বিশেষকৈ এটি ভাল লগা আৰু খুব মানে মনোমোহা দৃশ্য হ'ল আমাৰ ঘড়ী দেখা পালে ঘড়ীটো খুব ধুনীয়াকৈ এইটো মানে কি সুন্দৰকৈ বনাইছে এইটো নাজানো খালি এটা খুব মানে মনোমোহা দৃশ্য এটা মানে ঘড়ীটো মানে বনোৱা হৈছে আৰু ডেকৰেশ্যনটো খুব ধুনীয়াকৈ বনাইছে আৰু বৰ্তমান এতিয়া এইফালে আহিব লাগে এতিয়া আমি যাম মানে পাকঘৰলৈ আৰু এতিয়া বৰ্তমান আমি দেখাম এইফালে বৰ্তমান মানে বনাই থকা হৈছে ফ্ৰাইড ৰাইচ এইফালে আহিব লাগে আৰু খুব ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাই থকা হৈছে আমাৰ মমৰ দাদা তেওঁ মানে ফ্ৰাইড ৰাইচ বনাইছে দেখাই দিব লাগে এইফালে দেখাই দিয়ে খুব ধুনীয়াকৈ মানে আচলতে আমি তালৈ খোৱা নাই কিন্তু মানে খাবলৈ কেনেকুৱা হয় কি হয় আমি সকলোবোৰ দেখাম ভাল নে বেয়া আমি পূৰা সঁচা কথা ক'ম আৰু আমাৰ জাগনত প্ৰথমবাৰ এনেকুৱা এখন দোকান য'ত নেকি মানে সকলো বস্তু কাঠৰে সকলো বস্তু মানে কাঠৰে মানে ডেকৰেশ্যন মানে কৰোৱা হৈছে মানে প্ৰথমবাৰ আৰু যোনে পাৰে যেনেকৈ পাৰে সকলোৱে আহিব এবাৰ চাই যাব ডেকৰেশ্যনটো খুব ধুনীয়াকৈ মানে বনোৱা হৈছে দেখালোঁ আৰু বাহিৰত এনেকৈ দিয়া আছে মেনুখন দেখুৱাইছে কোনটো কিমান দাম আৰু এটি বস্তু দেখুৱাব লগা আছে আপোনালোকক এয়া দেখাই দিছোঁ এইটো এটি চাওক খুব ধুনীয়া এটি মানে চৰাই বাঁহৰ সৈতে মানে এটি মানে হেৰি বনোৱা আছে সজা বনোৱা আছে আৰু আগফালে ফুল সকলো দিয়া আছে ধুনীয়াকৈ গৈ দেখালোঁ ওপৰতে আছে ফল চিলিংটো মানে সঁচাকৈ মানে ক'ব গ'লে আমাৰ জাগনত প্ৰথমবাৰ এনেকুৱা এখন মানে ফাষ্টফুড দোকান য'ত নেকি ডেকৰেশ্যন সকলোবোৰ বস্তু কেৱল মানে কাঠেৰে মানে নিৰ্মাণ কৰা হৈছে সকলো বস্তু এইবোৰ সকলো কাঠ দেখিছে এইবোৰ সকলো কাঠবোৰ মানে সেইবোৰ সকলো গছৰ মানে কুণ্ডাৰে সকলো মানে গছৰ কুণ্ডাৰে এইবোৰ দেখিছে এইবোৰ কোনো ধৰণৰ মানে প্লাষ্টিক বা লোহাৰে মানে সৰোৱানো সকলোৱে এইবোৰ কেৱল মানে প্ৰকৃতিৰ গছেৰে নিৰ্মাণ কৰা হৈছে কাঠ হওক চকী হওক কেৱল এই চকীৰ কেৱল এই লোহাকেইডালে কেৱল লোহাৰ বাকী সকলো সঁজুলিবোৰ কাঠেৰে এইবোৰ মানে কুণ্ডা এইবোৰ পিচ এইবোৰ তক্তা সকলোবোৰ কাঠেৰে নিৰ্মাণ কৰা হৈছে আৰু এইটো খুব ধুনীয়া এটি মানে কাউণ্টাৰ ৰুম যিটো নেকি মানে খুব ধুনীয়াৰে মানে বাঁহেৰে মানে নিৰ্মাণ কৰা হৈছে খুব ধুনীয়াকৈ এইবোৰ এতিয়া খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এইবোৰ আমাৰ জাগনত বৰ্তমান জাগুন নামঘৰ যিটো মানে আমাৰ সাৰ্বজনীন নামঘৰ সেই নামঘৰ পূৰা মুখে অপজিট চাইডতে আমাৰ আছে এখন ফাষ্টফুড দোকান সুৰজ দাৰ দোকানখন
আৰু এইফালে আমাৰ ডিব্ৰুগড় তিনিচুকীয়া এইফালে ওলাব পাৰে আৰু এইফালে আমাৰ জাগুন মেও খাৰচাং ওলাব পাৰে আৰু কাষতে আমাৰ মালিকৰ দোকান এখন আছে চৌজা দোকান এখন দেখিয়ে পায় চৌজা দোকান এখন দেখিছে চৌজা দোকান আৰু আমাৰ কেমেৰাত আছে আমাৰ শচীন বৰদলৈ আৰু ইয়াতে আমাৰ আছে চৌজা দোকান ইয়াতে দোকানৰ মালিকৰ দোকানৰ কাষতে ফাষ্টফুড দোকান যিখন আমাৰ জাগুনৰ নেকি প্ৰথমখন দোকান এনেকুৱা য'ত নেকি সকলো বস্তু মানে কাঠেৰে নিৰ্মাণ কৰা আছে আৰু সকলোৱে এবাৰ আহিব আহি চাব কেনেকুৱা লাগে কি লাগে আমি সকলো ক'ম এতিয়া বৰ্তমান আমাৰ কাৰণে মানে অৰ্ডাৰটো মানে বনাই থকা হৈছে আমি খাবলৈ কেনেকুৱা লাগে কি লাগে আৰু সকলো কাম আৰু সঁচা ক'ব গ'লে যোৱাকালি আমি আহিলোঁ যোৱাকালি আমি আহি অকল এবাৰতে মানে চুপ খাই গ'লোঁ আৰু সেই ম'ম' চুপ খাই এনেকুৱা সুন্দৰ লাগিলে যি নেকি আমি ভাবিলোঁ যে এটি ব্লগ নিশ্চয় বনোৱা যায় কাৰণ এনেকুৱা চুপ আমাৰ সঁচা ক'ব গ'লে আমাৰ গোটেই জাগুনত এনেকুৱা চুপ বনোৱা নেকি দোকান নাই য'ত নেকি প্ৰথমবাৰ আমাৰ জাগুনত এনেকুৱা এখন দোকান ফাষ্টফুড দোকান য'ত নেকি চুপ ইমান সুন্দৰ সকলোৱে কৈ যায় যে এইখন ফাষ্টফুড দোকানত চৌজা ফাষ্টফুড দোকানত নেকি চুপ সকলোতকৈ সুন্দৰ এই ফাষ্টফুড দোকানত চুপ খাই চাব এবাৰ আহি চাব আমাৰ জাগুন এইফালে ডিব্ৰুগড় তিনিচুকীয়া যাব পাৰে এইফালে ডিব্ৰুগড় যাব পাৰে মাৰ্কেট ডিব্ৰুগড় আৰু এইফালে যাব পাৰে খাটাং আৰু এই কাষতে দেখিছে এইটো আমাৰ জাগুনৰ পাৰ্চেলৰ আমাৰ অফিচ আৰু পাৰ্চেলৰ অফিচৰ মুখে আমাৰ আছে ইয়াতে চৌজা দোকান আৰু চৌজা দোকানৰ মুখতে আছে হট এণ্ড ৰেডি দেখিছে হট এণ্ড ৰেডি লিখা আছে খুব ধুনীয়াকৈ মানে সকলো বস্তু কাঠেৰে নিৰ্মাণ কৰি এখন মানে দোকান বনোৱা আৰু আমি এই ভিডিঅ'টো কোনো প্ৰমোশ্যনৰ কাৰণে বনোৱা নাই কিন্তু এই ভিডিঅ'টো আমি কোনো প্ৰমোশ্যনৰ বাবে বনোৱা নাই আমি সঁচা ক'ব গ'লে আমাৰ আচলতে এই দোকানখনৰ আমাৰ এই ফাষ্টফুড দোকানখনত মানে আচলতে ডেক'ৰেশ্যনটো খুব ভাল লাগিলে আৰু আমাৰ কেমেৰামেনত থকা শচীনে ক'লে যে এই দোকানখনৰ আমাৰ ডেক'ৰেশ্যনটো ভাল লাগিলে যে আমি এটা ভিডিঅ' নাপাওঁ আমি এইখন দোকানত কোনো প্ৰমোশ্যনৰ কাৰণে বনোৱা নাই আমি কেৱল এই দোকানখনত বনালোঁ কাৰণ এই সকলোবোৰ বস্তু দেখিছে কাঠেৰে নিৰ্মাণ কৰা কেৱল অকল এই চকী ষ্টেণ্ডকেইটালৈ লোহাৰে বাকী সকলোবোৰ কাঠেৰে এইবোৰ দেখা যায় এইফালে দেখাই দিয়া এইবোৰ চাওক সকলো কেৱল কাঠেৰে এইবোৰ কোনো লোহাৰ অলংকাৰে নহয় এইবোৰ সকলো কাঠেৰে খুব ধুনীয়াৰে নিৰ্মাণ আৰু এইটো ওপৰত এতিয়া ফল চিলিং লগোৱা আছে আৰু এই লাইটৰ চাওক লাইটৰ এইটো খুব ধুনীয়াকৈ মানে ডেক'ৰেশ্যনটো খুব ধুনীয়া আৰু অতি সোনকালে আৰু ভাল ডেক'ৰেশ্যন কৰিম বুলি আমাৰ দাদাই চৌজাই মানে কোৱা হৈছে আৰু এনেকৈ দোকান চাব আৰু সকলোৱে এবাৰ আহি চাব দোকানখন কেনেকুৱা কি লাগে আমাৰ আমাৰ ইয়াত আছে মই ক'লো এড্ৰেছটো আপোনালোকক এইফালৰ পৰা আহিলে মানে ডিব্ৰুগড় তিনিচুকীয়া পাব এইফালৰ পৰা আহিলে জাগুনৰ পৰা পাব আৰু সেই জাগুন তিনিচুকীয়াৰ মাজতে এইফালে আছে নাইৰা পেট্ৰল ডিপু পৰা অকণমান আগলৈ আহি নাইৰা পেট্ৰল ডিপুৰ পৰা অকণমান আগলৈ আহি ইয়াতে আছে আমাৰ মানে নামঘৰ আৰু এইফালে আছে আমাৰ মেডিকেল তাৰ মাজতে আছে এখন দোকানখনৰ নাম কৈ দিছোঁ মই দোকানখনৰ নাম আছে আমাৰ হট এণ্ড ৰেডি আছে ফাষ্টফুড দোকানত এই দোকানত সকলোৱে আহিব এবাৰ খাই চাব কেনেকুৱা লাগে ক'ম আৰু এতিয়া আমি ডাইৰেক্ট লগ পাম আপোনালোকক আমি যেতিয়া আমাৰ মানে অৰ্ডাৰটো আহিব তেতিয়া আমি ক'ম খাবলৈ কেনেকুৱা লাগে আমি মিছাটো নকওঁ সঁচাটো ক'ম খাবলৈ যেনেকুৱা লাগে তেনেকুৱা ক'ম এতিয়ালৈ আমি ৰখিছোঁ আৰু যেতিয়া খাবলৈ অৰ্ডাৰটো আহে তেতিয়া আমি সকলোকে জনাম আৰু এতিয়া বৰ্তমান আমাৰ টেবুলত আহি পালেহি আমাৰ ফ্ৰাইড ৰাইচ আৰু সকলো আমি খাইছোঁ কেনেকুৱা লাগে খাই নিশ্চয় জনাম আৰু বৰ্তমান এতিয়া আহি পালেহি আমাৰ প্ৰথমবাৰ খাম আৰু আজি সঁচাকৈ ক'ব গ'লে আজি খোলা অপেনিং কৰা আজি মাত্ৰ 5 দিন হৈছে 4-5 দিন হৈছে আৰু আজি প্ৰথমবাৰ হৈছে আৰু আমাক মানে ফ্ৰাইড ৰাইচৰ লগত মানে এবাটি চুপ ফ্ৰী দিয়া হৈছে আৰু আজি খাই চাম মানে কেনেকুৱা লাগে সঁচাকৈ ক'ম যদি বেয়া লাগে ক'ম সঁচাকৈ ক'ম সঁচাকৈ খুব সুন্দৰ মই বেলেগ কামি কোৱা নাই সঁচা কৈছোঁ আৰু চুপ বাটি ন চবচে বিশেষ মানে চুপটো ভাল লাগিছে চবচে বিশেষ চুপটোৰ বাবে চব সকলো বিশেষ হালধি চাটনি এইটো পদুনা চাটনি ভাল লাগিছে পিঁয়াজ দিছে খাই ভাল লাগিছে স্পেচিয়েল সৰু চামুচ চাটনিৰ কাৰণে এইফালে চব আছে এইফালে চুপ দিছে বঢ়িয়া লাগিছে চুপটো টেষ্ট কৰা নাই কিন্তু মই টেষ্ট কৰিছা টেষ্টি সকলোকে বিশেষ চুপটো মজা সঁচা কথা বঢ়িয়া লাগিছে সঁচাকৈ ক'ব গ'লে আমি কোনো প্ৰমোশ্যন কৰা নাই আমি জাষ্ট আহিলোঁ খালোঁ আৰু ভাল লাগিলে আমাক কিবা এটা মানে ডেক'ৰেশ্যনটো আৰু খাবলৈ কেনেকুৱা আমি সকলো জনাইছোঁ আমি কোনো প্ৰমোশ্যন ভিডিঅ' বনোৱা নাই কেৱল ডেক'ৰেশ্যনটো ভাল লাগিলে আৰু চুপটো সকলোতকৈ বিশেষ আৰু সেইবাবে আমি এটা ভিডিঅ' বনাইছোঁ আপোনালোকক দেখাইছোঁ আৰু যদি আহিব বিচাৰে সকলোৱে আহিব এবাৰ খাই যাব সকলোতকৈ বিশেষ ইয়াত ফ্ৰাইড ৰাইচ আৰু চুপ এবাৰ খাই চাব খাই পাছত ক'ব যে সঁচাকৈ মই সঁচাকৈ কৈছোঁ মিছা কৈছোঁ আমি দিলোঁ এড্ৰেছটো এইফালৰ পৰা আহিলে আমাৰ জাগুন ডিব্ৰুগড়ৰ পৰা আহিলে এইফালৰ পৰা জাগুন ফিলৰ পৰা আহিলে নাইৰা পেট্ৰল ডিপু আৰু জাগুনৰ স্বাস্থ্য কেন্দ্ৰৰ মাজতে আছে চৌজা দোকানৰ মুখতে সকলোৱে যদি সোধে চৌজ দোকান কোনখন চৌজ দোকানৰ কাষতে আছে আমাৰ এখন ফাষ্টফুড দোকান সকলোৱে এবাৰ আহিব আৰু খাই চাব আৰু ইয়াত খুব কম দামতে সকলোবোৰ বস্তু মানে উপলব্ধ আছে আৰু এবাৰ আহিব আৰু খাব
আজিলৈ বিদায় আৰু নেক্সট এতিয়া ভিডিঅ'ৰ লগত সকলোৰ মাজত আকৌ এদিন আহিম আজিলৈ ইমানতে বিদায় দাদা আৰু আমাৰ মৰমৰ শচীন কেমেৰামেন আছে শচীনকো ধন্যবাদ ইমানখিনি আমাক সহায় কৰাৰ বাবে আজিলৈ বিদায় আৰু নেক্সট এতিয়া ভিডিঅ'ৰ লগত অতি সোনকালে আহি আছোঁ অ'কে এনজয় কৰক